ডিব্ৰুগড়ত বোলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কেণ্ডিডেট হ'ব। আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া তাত প্ৰাৰ্থী হোৱাৰ কথা সন্মিলিত বিৰোধীৰ। তেনেকুৱা অৱস্থাত ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰাৰ্থী হ'লে কি হ'ব বহুতে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছে। মই ভাবিলোঁ সকলোকে মুখে মুখে উত্তৰ দি থকাতকৈ এই ভিডিঅ'টোৰ জৰিয়তে সেই উত্তৰটো দিওঁ। মূল আলোচনাটোলৈ যোৱাৰ আগতে এটা ইৰাণীয়ান লোকসাহিত্যৰ এটা গল্প আপোনালোকক কৈ লওঁ। আপোনালোকৰ বহুতে যিসকলে পাৰস্য উপন্যাস সাহিত্য পঢ়িছে সেই গল্পটো নিশ্চয় পঢ়িছে। ইৰাণী লোকসাহিত্যৰ সেই গল্পটো এনেকুৱা যে এখন গাঁৱত এটা বৰ বদমাছ মানুহ আছিল, তাৰ নাম আব্দুল। সি মানুহক বৰ অত্যাচাৰ কৰে, মানুহৰ মদ খায়, ভাং খায়, জুৱা খেলে আৰু মানুহ তাৰ কাৰণে অতিষ্ঠ। কিন্তু মানুহে তাক মাৰিব নোৱাৰে, খেদিব নোৱাৰে, একো কৰিব নোৱাৰে, কাৰণ সি ইমান বেছি পাৱাৰফুল অত্যাচাৰী যে বলশালী, যে কোনেও তাক বলে নোৱাৰে। গাঁৱৰ মানুহ তাক লৈ পেলাই পেৰেচান। এবাৰ গাঁওখনত এটা বাঘ ওলাল। বাঘে কাৰোবাৰ ছাগলী নিছে, কাৰোবাৰ মানুহ খাইছে। গতিকে সকলো মানুহৰ চিন্তা, বাঘটোক এতিয়া মাৰিব কোনে পাৰি, কোনেও সাহস কৰিব নোৱাৰে। গাঁৱৰ মুখিয়ালসকল বহিল, সিদ্ধান্ত ল'লে যে আব্দুলকে বাঘটো মাৰিবলৈ পঠিওৱা যাওক। আব্দুলক খুব বেছি পাম্পিং কৰা হ'ল, পেম্পাৰিং কৰা হ'ল। তাক কোৱা হ'ল যে তোমাৰ বাহিৰে এইটো বাঘ কোনেও মাৰিব নোৱাৰে, গতিকে তুমিয়ে যোৱা। গাঁওবাসীয়ে বুদ্ধিটো এইকাৰণে কৰিলে, তেওঁলোকে ভাবিলে যে যদি আব্দুলে বাঘটো মাৰিব পাৰে তেতিয়াহ'লে গাঁওখন বাচি গ'ল। বাঘটো মৰিল, গাঁও বাচি গ'ল। আৰু যদি আব্দুল মৰি যায় তথাপিও গাঁওখন বাচি গ'ল আব্দুলৰ অত্যাচাৰৰ পৰা। এতিয়া অসমৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই চালটো খেলিছে, এনেকুৱা এটা ধাৰণা আমাৰ হৈছে। ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ ডাঙৰীয়া কেণ্ডিডেট, জাতীয়তাবাদী নেতা, অসমীয়া মানুহৰ নেতা, আৰু দল সংগঠন, জনগোষ্ঠী, ধৰ্ম নিৰ্বিশেষে সকলো মানুহে ভাল পায় এগৰাকী সৎ, আদৰ্শৱান আৰু প্ৰতিবাদী, আপোচ নকৰা এগৰাকী নেতা হিচাপে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক মানুহে একচেপ্ট কৰিছে। সেইটো কাৰণত লুৰিণজ্যোতি গগৈ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে মূৰৰ কামোৰণি হৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক তেখেতৰ মূল প্ৰত্যাহ্বান হিচাপে ধৰি লৈছে। এইটো আপোনালোকে নিশ্চয় জানে। এইটো আৰু জনা মানুহৰ, বুজা মানুহৰ বুজিবলৈ নিশ্চয় বাকী নাই। গতিকে এতিয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ পৰা তেখেতে ৰাজনীতিক পথাৰখন মুক্ত কৰিব লাগে। কাৰণ তেখেতৰ যিটো ৰাজনীতি, সেই ৰাজনীতিত লুৰিণজ্যোতি গগৈ ডাঙৰীয়া যদি সক্ৰিয় হৈ থাকে, তেওঁ যদি কিবা কৈ জিকি যায়, তেতিয়াহ'লে এটা সময়ত তেখেতৰ এই যিটো অনৈতিক ৰাজনীতি, দুৰ্নীতি অনিয়মৰ ৰাজনীতি, সেই ৰাজনীতিটোক লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ সততাৰ ৰাজনীতিয়ে পৰাস্ত কৰিব, পৰাভূত কৰিব। এই কথাটা তেখেতে ভালকৈ জানে। অন দ্য আদাৰ হেণ্ড, সৰ্বানন্দ সোণোৱাল বিজেপিত তেখেতৰ প্ৰত্যাহ্বান। তেখেত অসমৰ মুখ্যমন্ত্ৰী হ'লেও দিল্লীত বিজেপিৰ যিটো ইলেকশ্যন কমিটি, সেই ইলেকশ্যন কমিটিতেই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সদস্য আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ঘনিষ্ঠ। এনেকুৱা অৱস্থাত যদি সৰ্বানন্দ সোণোৱাল সক্ৰিয় হৈ থাকে, তেতিয়াও কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে প্ৰত্যাহ্বান। তেখেতৰ যিটো ওপৰলৈ আগলৈ যোৱাৰ সংকল্প, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দিল্লীত সক্ৰিয় হৈ থাকিলে তাত বাধাৰ সৃষ্টি হয়। গতিকে এজন হৈছে বাঘ আৰু আনজন আব্দুল। আব্দুল থাকিলেও, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া থাকিলেও তেখেতৰ সমস্যা, বাঘ থাকিলেও তেখেতৰ সমস্যা। তেখেত গাঁওবাসী বুলি ধৰি লৈছোঁ আমি। গতিকে যদি এই যুদ্ধত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হাৰি যায়, তেতিয়াও হিমন্ত বিশ্ব শৰ্মাৰ বিজয়। যদি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া হাৰি যায়, তথাপি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিজয়। কিন্তু ইয়াত এটা ইম্পৰ্টেণ্ট কথা আপোনালোকক কৈ থওঁ। মোৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ অৱস্থাটোৰ ওপৰত মোৰ হাঁহি উঠিছে। ইমান ডাঙৰ এজন নেতা, অসমৰ এটা সময়ত তেখেতে জাতীয় নায়ক আখ্যা পাইছিল আৰু মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় ইমান প্ৰভাৱশালী মন্ত্ৰী, সেই মানুহজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত এই প্ৰতিদ্বন্দ্বিতাটো কৰিবৰ কাৰণে আগবাঢ়ি আহি, ডিব্ৰুগড়ত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে আগবাঢ়ি আহি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত তেখেত দ্বিতীয়বাৰৰ বাবে পৰাজিত হ'ল। এইটো ইম্পৰ্টেণ্ট, আপোনালোকে কথাটো নোট কৰিব, ভাবি চাব। মই যদি ভুল কথা কৈছোঁ মোক আপোনালোকে সমালোচনা কৰিব, মোৰ আপত্তি নাই। কিন্তু মই যিটো কথা কৈছোঁ পলিটিকেলি কাৰেক্ট হয় নে নহয় আপোনালোকে এবাৰ ভাবিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰথমবাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বৃহৎভাৱে পৰাজিত কৰিছিল, যিদিনাখন দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হ'বৰ কাৰণে দিল্লীৰ নড আনিবৰ কাৰণে, অনুমোদন আনিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিশেষ চাৰ্টাৰ্ড ফ্লাইট লগত 12-14জন বিধায়ক লগত লৈ গৈছিল। ঘূৰি আহোঁতে খালী হাতে আহিছে আৰু ইফালে সিফালে ঘূৰি চাই এজনো বিধায়ক নাই বিমল বৰাৰ বাহিৰে। অকল বিমল বৰাক লগত লৈ দিল্লীৰ পৰা উভতি আহিছে খালী হাতে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী পদটো লৈ দিল্লীৰ পৰা উভতি আহিছিল। সেইটো আছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰথম ডাঙৰ পৰাজয়, ৰাজনৈতিক পৰাজয়। আৰু এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই দ্বিতীয়বাৰৰ কাৰণে পৰাজয় বৰণ কৰিলে।
আপোনালোকে ভাবে নেকি যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক এইবাৰ ডিব্ৰুগড়ৰ মানুহে ভোট দিয়াটো উচিত হ'ব? এইজন মানুহ মই মোৰ আৰু এটা ভিডিঅ'ত বহুত দিন আগতে কৈছিলোঁ, ভিডিঅ'টো মোৰ ফেচবুকতো আছে, ইউটিউবতো আছে, সম্ভৱতঃ আপোনালোকে খুচৰিলে পাই যাব। মই কৈছিলোঁ যে 2017 চনত নিজৰ গাঁও ডিব্ৰুগড় চহৰৰ লগতে থকা মুলুক গাঁৱত, ডিব্ৰুগড় টাউনৰ পৰা মুলুক গাঁৱলৈ যোৱা ডিব্ৰু নদীৰ ওপৰত এখন দলঙৰ আধাৰশিলা 2017 চনত স্থাপন কৰিছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মুখ্যমন্ত্ৰী হৈ থাকোঁতে। আজিলৈকে সেই দলংখন নহ'ল। যি মানুহে নিজৰ গাঁৱৰ দলংখন বনাব পৰা নাই, যি মানুহে অসমৰ মুখ্যমন্ত্ৰী হিচাপে, এজন ব্যৰ্থ মুখ্যমন্ত্ৰী হিচাপে দিল্লীৰ ওচৰত আঁঠু লোৱা, জাতীয় সমস্যাবিলাকৰ ওপৰত আঁঠু লোৱা মুখ্যমন্ত্ৰী হিচাপে তেখেত পৰিচিত হ'ল, কাললৈ কুখ্যাতি অৰ্জন কৰিলে, সেই মানুহজনে ডিব্ৰুগড়বাসীৰ কিবা উপকাৰ কৰিব পাৰিব বুলি ভবা যায়নে? একেবাৰে নহয়। সেইকাৰণে আপোনালোকক কৈছোঁ, ৰাইজে তেখেতক ভোট দিবনে নিদিয়ে, বা তেখেতক ভোট দিয়াটো উচিত হয়নে নহয়, যদি আপোনালোকে ইচ্ছা কৰে মোৰ তলত কমেণ্ট কৰি জনাব। মোৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ অৱস্থাটোৰ ওপৰত পুতৌ উপজিছে। সকলোকে ধন্যবাদ।